মৰমৰ ছাত্ৰ ছাত্ৰীসকল মাধৱ চন্দ্ৰ ডেকা চেনেলটোলৈ তোমালোকক স্বাগতম জনাই আজিৰ ভিডিঅ'টোত তোমালোকলৈ লৈ আহিছোঁ পঞ্চম মানৰ ইংৰাজী বিষয়ৰ সামওৱান কবিতাটোৰ 7 নম্বৰ এক্টিভিটিটো আহাচোন আমি 7 নম্বৰ এক্টিভিটিটো কি কৰিবলৈ দিছে চাওঁ 7 নম্বৰ এক্টিভিটিটো দিয়া আছে put the words below in the correct order to make questions begin each sentence with a capital letter কি বুলি কোৱা হৈছে যে তলত যিবোৰ শব্দ দিয়া আছে সেই শব্দবোৰ শুদ্ধ এটা অৰ্ডাৰত লিখি প্ৰশ্নবোধক বাক্য বনাবলৈ দিয়া হৈছে আৰু বাক্যবোৰৰ আৰম্ভণিটো কেপিটেল লেটাৰেৰে কৰিব দিছে আহাচোন আমি চাওঁ কিনো দিয়া আছে এ নম্বৰত দিয়া আছে হি হ্যাপি was এই বাক্যটো প্ৰশ্নবোধক বাক্যলৈ নিব লাগে আৰু যেহেতু খেলিমেলিকে দিয়া আছে শব্দবোৰ গতিকে আমি এইবোৰ কাৰেক্ট অৰ্ডাৰত আমি সেইবোৰ কৰিম চাই লোৱাচোন কি ধৰণে কৰা হয় প্ৰথমে চোৱা it's a he happy was এটো ভুল পদ্ধতিত দিয়া আছে গতিকে আমি শুদ্ধ কৰিব লাগে আমি প্ৰশ্ন কৰিলে প্ৰথমে ভাৰ্বটো আগত আহিব was তাৰ পিছত আহিব he তাৰ পিছত happy এতিয়া আমি এটো লিখিম was আমি ক্যাপিটাল লেটার ললো was he happy প্ৰশ্নবোধক চিহ্নটো দিম কোৱেশ্চন মাৰ্ক এতিয়া এই বাক্যটো শুদ্ধ ৰূপত হ'ল তেনেকৈ বি নম্বৰ দিয়া আছে your book where is এটি শুদ্ধ ৰূপত আমি লিখিলে হ'ব প্ৰথমে আমি লিখিব লাগিব where তাৰ পিছত হ'ব is your book এতিয়া আমি বাক্যটো লিখিম where is your book তোমাৰ কিতাপখন ক'ত আছে তাৰ পিছত সি নম্বৰত আছে going you are when তে শুদ্ধ ৰূপটো হ'ব when are you going তুমি কেতিয়া যাবা সেইটোকে আমি শুদ্ধ ৰূপত লিখিবলৈ হলে লিখিব লাগিব when are you going question mark তাৰ পিছত দিয়া আছে ডি নম্বৰ are old you how তে শুদ্ধ ৰূপত আমি লিখিলে হ'ব how old are you তোমাৰ বয়স কিমান হৈছে বা তুমি কিমান ডাঙৰ তাৰ পিছত ই নম্বৰ দিয়া আছে school which you go to do এতিয়া আমি এই বাক্যটো যদি শুদ্ধ ৰূপত লিখো তেতিয়া হ'ব এক নম্বৰতে হ'ব which school do you go to তে আমি বাক্যটো লিখিলে হ'ব which school do you go to একেবাৰে শেষ প্ৰশ্নটোত আছে why you crying are তে ইয়াৰ শুদ্ধ ৰূপটো হ'ব why are you crying তুমি কিয় কান্দি আছা এতিয়া আমাৰ শুদ্ধ বাক্যখিনি আমি পালো এনে ধৰণে এ was he happy তেওঁ সুখী নে বি where is your book তোমাৰ কিতাপখন ক'ত আছে সি when are you going কেতিয়া তুমি যাবা D. How old are you?
তোমাৰ বয়স কিমান হৈছে বা তুমি কিমান ডাঙৰ। ই হুইচ স্কুল ডু ইউ গো টু, তুমি কোনখন স্কুললৈ যোৱা। এফ হোৱাই আৰ ইউ ক্ৰাইং, তুমি কিয় কান্দি আছা। আমি 7 নম্বৰ এক্টিভিটিটো আজি সম্পূৰ্ণ কৰি দিলোঁ। ইয়াৰ পাছত পৰৱৰ্তী এক্টিভিটিবিলাক তোমালোকলৈ লৈ আহিম। আশা কৰোঁ তোমালোকে চেনেলটি শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা।